উপস্থিত তেখেতে কৰিব। মই মাত্ৰ আপোনালোকক জনাব খুজিছো যে আমি ৰাইজৰো কাম কৰো, সমাজৰো কাম কৰো আৰু আমি ব্যক্তিৰো কাম কৰো। ৰূপক শৰ্মাই আজি নগাঁও সাৰ্কিট হাউচৰ সন্মুখত ধুনীয়াকৈ নিৰ্মাণ কৰা এটা ৰাস্তা উদ্ঘাটন কৰিব, এটা বৃহৎ 9 কোটি টকাৰে নিৰ্মাণ কৰা বাণিজ্য ভৱন নিৰ্মাণ কৰিব, আমাৰ জইণ্ট ডিৰেক্টৰ হেল্থৰ অফিচটো নতুনকৈ নিৰ্মাণ কৰিব আৰু 7 কোটি টকাৰে নগাঁও টাউনত এটা ধুনীয়া সুইমিং পুল বনাইছে, তাৰো উদ্ঘাটন কৰিব। নগাঁওখনত মইতো ভাবো যে নগাঁৱত আগতে আহিছিলো, যেতিয়া নগাঁৱত আহো আগতে খালি ৰকিবুল হুছেইনৰ ফটোখন দেখো যতে ততে, আৰু নগাঁৱত একো নাছিলে। এতিয়া ৰূপক শৰ্মাৰ দিনত ৰূপকৰ ফটো কম দেখো, সাৰ্কিট হাউচ, আমাৰ ষ্টেডিয়াম, সুইমিং পুল, ৰাস্তা, নগাঁৱৰ উন্নতি আমি বেছি দেখো। মই ঠিক কৈছো নে নাই? আৰু সেইকাৰণে সকলোৱে ৰূপক শৰ্মাক ইলেকশ্যনতো জিকাব লাগিব আৰু ৰূপক শৰ্মাৰ জৰিয়তে নগাঁৱৰ যাতে আৰু কাম হ'ব পাৰে তাৰ কাৰণে আমি আশীৰ্বাদ কৰিব লাগিব। ডিচেম্বৰ মাহত বা জানুৱাৰী আমাৰ কেন্দ্ৰৰ গৃহমন্ত্ৰী ডাঙৰীয়া আহিব। বটদ্ৰৱাত আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মভূমি সজাই পৰাই তুলিছো, তাৰো আমাৰ উদ্বোধনী হ'ব। নগাঁৱলৈ বহুত টুৰিষ্ট আহিব। সেই আমাৰ যিটো জন্মস্থান উদ্বোধন হোৱাৰ পিছত লাহেকৈ আমি নগাঁও বিশ্ববিদ্যালয়খনো আগুৱাই লৈ যাম, যাতে এখন সুন্দৰ বিশ্ববিদ্যালয় আমি নগাঁৱত পাব পাৰো আৰু লাহে লাহে বৌদ্ধ অসমৰ এটা সুন্দৰ স্থান হিচাপে আমি নগাঁও চহৰ আৰু নগাঁও বটদ্ৰৱা সমষ্টিক গঢ়ি তুলিম। আপোনালোকে আশীৰ্বাদ কৰিব। আপোনালোকৰ আশীৰ্বাদ থাকিলে আমি হিমালয় সদৃশ বাধা থাকিলেও তাকো আমি অতিক্ৰম কৰি যাম, কাৰণ যিজনৰ ওপৰত মাতৃৰ মৰম আৰু আশীৰ্বাদ থাকে তাৰ কোনেও চুলি এডালো লৰাব নোৱাৰে। এইটোৱে হৈছে আমাৰ সমাজৰ নিয়ম।